গোলাঘাট পূব উন্নয়ন খণ্ডত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। গোলাঘাট পূব উন্নয়ন খণ্ড যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ পদুমণিৰ উদ্যোগত আৰু আৰক্ষী প্ৰাথমিক বিদ্যালয়ৰ বগৰীজেঙৰ সহযোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়া প্ৰঞ্জিত দত্ত, যোগ প্ৰশিক্ষক দীপিকা চেতিয়া আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ উপস্থিত থাকে আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। লগতে যোগ উত্তৰণ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি তপন বৰাও উপস্থিত থাকে। এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় যোগ খেলুৱৈ ৰূপান্তৰ প্লাৱন বৰাই যোগাক্ষন প্ৰদৰ্শন কৰে। পদুমণিৰ পৰা প্ৰশান্ত প্ৰতিম দুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। আজি 11তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পূব উন্নয়ন খণ্ড পদুমণিত পতা হৈছিলে, অনুষ্ঠিত কৰা হৈছিলে। ইয়াতে সহায় সহযোগ সকলোৰে আছে। ব্লকৰো সকলোৱে সহায় সহযোগ কৰিছে, আমাক ছাৰেও সহায় কৰিছে, BDO ছাৰেও সহায় কৰিছে যথেষ্ট। তাৰপিছতে ওচৰৰে আৰক্ষী প্ৰাথমিক বিদ্যালয় বগৰীজেঙৰ তাৰো গাৰ্জেনবিলাকো আহিছে, শিক্ষক শিক্ষয়িত্ৰীও আহিছে আৰু ছাত্ৰ ছাত্ৰীখিনিকো ইয়াতে অংশগ্ৰহণ কৰাইছে আৰু টিংচাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো ইয়াতে অনা হৈছে। ভাল লাগিলে কৰি, সকলোৱে একেলগে উৎসাহ পালোঁ কৰিবলৈ। মই এই ব্লকৰে যোগ প্ৰশিক্ষণ কেন্দ্ৰৰে প্ৰশিক্ষয়িত্ৰী আৰু যোগ উত্তৰণ সন্থাৰ বৰ্তমান গোলাঘাট জিলাৰ সভানেত্ৰী হৈ আছোঁ আৰু ব্লক যোগ এছ'চিয়েশ্যনৰ কোঅৰ্ডিনেটৰ হিচাপে, ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হিচাপে দায়িত্বত আছোঁ। 18 চনৰ পৰা ইয়াতে আছোঁ আৰু তেনেকৈ কৰি আছোঁ। আজি ভাল লাগিলে, সকলোৰে সহায় সহযোগিতা পালে, আপোনালোকো আহিলে, সেয়াই আৰু। ফটো মাৰি আছোঁ দেই। এইফালৰ পৰা লোৱা, এইটো চাইডৰ পৰা লোৱা, এইটো চাইডৰ পৰা লোৱা। ইফালে চাই লোৱা।